নমস্কাৰ। আজিৰ এই পবিত্ৰ অনুষ্ঠানত সমবেত হোৱা সুধী সমাজ আৰু লগতে কণ কণ ল'ৰা ছোৱালীহঁত কেইগৰাকীমান মহিলা উদ্যোগী মহিলা তথা মাতৃয়ে ইয়াত ৰঙিয়াৰ বুকুত ৰঙিয়া নগৰত এক ব্যতিক্ৰমী চিন্তা কৰি ব্যতিক্ৰমী প্ৰয়াসেৰে এটি শিশুগৃহ হেপী চাইল্ড কেয়াৰ হোম নামেৰে এটি শিশুগৃহ মুকলি কৰিবলৈ ওলাইছে। আমি নিশ্চয় এই প্ৰয়াসক উৎসাহিত কৰিবই লাগিব। আমি সমূহ ৰাইজে এই ক্ষেত্ৰত সহায় সহযোগ গঠনমূলক দিহা পৰামৰ্শ দি এই অনুষ্ঠানক উত্তৰোত্তৰ উন্নতিৰ দিশে আগুৱাই লৈ যোৱাত নিশ্চয় সহায় কৰিব লাগিব। আমাৰ সহায় থাকিলে এই অনুষ্ঠানখনি ৰঙিয়াৰ বুকুত যিটো অনুষ্ঠান এক ব্যতিক্ৰমী অনুষ্ঠান অৰ্থাৎ ৰঙিয়াত নিশ্চয় নাই এই অনুষ্ঠানখনি তেতিয়া ৰঙিয়াৰ বুকুত উজ্বলি উঠিব আমাৰ বিশ্বাস। আৰু অনুষ্ঠানখনিৰ এটি যোগাত্মক দিশ হ'ল এই অনুষ্ঠানখনিত অতি ৰঙিয়াৰ একেবাৰে মাজমজিয়াত মহিলাখিনিয়ে বা মাতৃকেইগৰাকীয়ে চিন্তা কৰিছে যে বিভিন্ন ধৰণৰ পিতৃ মাতৃয়ে চাকৰি বাকৰি নতুবা বেলেগ কৰ্মব্যস্ততা বা বেলেগ জীৱিকাৰ হেতু নিজৰ সন্তানক ঘৰতে বিভিন্ন ধৰণৰ অসুবিধাৰ মাজেৰে হ'লেও এৰি যাবলগীয়া হয়। অনিচ্ছা সত্ত্বেও তেওঁলোকো চিন্তাত থাকে, কিন্তু সেই চিন্তা এনেকুৱা অনুষ্ঠানৰ জৰিয়তে দূৰ কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে এই উদ্যোগী মহিলা তথা মাতৃকেইগৰাকীয়ে। আমি নিশ্চয় এই প্ৰয়াসক শলাগিছোঁ। ইয়াত ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব, উমলি থাকিব, আটাইয়ে মোবাইলৰ পৰা আঁতৰত থাকিব, এনেকুৱা দিশবিলাকো জড়িত হৈ আছে। নতুন নতুন কথা নিশ্চয় শিকিব পাৰিব। তেওঁলোকৰ খেলাৰ সামগ্ৰীও কিছু পৰিমাণে প্ৰস্তুত হৈ আছে। পিছলৈ ইয়াৰ পৰিসৰ নিশ্চয় আৰু বৃদ্ধি কৰিব। মই ৰুমখিনি দেখিও উৎসাহিত হৈছোঁ। সকলো ঠিকেই আছে। গতিকে মহিলাকেইগৰাকীক মই পুনৰবাৰ কৃতজ্ঞতা ধন্যবাদ যাচিছোঁ। আশা কৰোঁ এই অনুষ্ঠানখনি ৰঙিয়াৰ বুকুত উজ্বলি উঠিব। কেনেকুৱা সঁহাৰি কেনেকুৱা পাব বুলি আমি ভাবে? মই ভাবিছোঁ নিশ্চয় সঁহাৰি পিছলৈ ভালেই পাব। এতিয়া হয়তো 4-5 গৰাকীমান ল'ৰা ছোৱালীৰে অনুষ্ঠানখনি প্ৰথম অৱস্থাত আৰম্ভ হ'ব। পিছলৈ যিখিনি চালোঁ পৰিকাঠামো অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো ঠিকেই আছে। প্ৰচাৰ আৰু প্ৰসাৰ হ'লে নিশ্চয় অনুষ্ঠানখনি পিছলৈ আৰু আগুৱাই যাব। নমস্কাৰ। প্ৰথমতে ইয়াত উপস্থিত ছাৰ উপস্থিত বৃন্দ, লগতে মোৰ সমনীয়াসকল, কণ কণ ল'ৰা ছোৱালীসকল, আজি ৰঙিয়াত প্ৰথম ইয়াত এইটো এটা ষ্টেপ হাতত লৈছোঁ। কণ কণ সৰু ল'ৰা ছোৱালীবিলাকক মানে মাক দেউতাকবিলাকে চাকৰিৰ কাৰণে ওলাই যায়, গতিকে সিহঁতক কেনেকৈ তুলতালি ডাঙৰ দীঘল কৰিব পাৰি সিহঁতক থোৱাৰ কাৰণে বহুত অসুবিধা হয়। কাম কৰা মানুহৰ হাতত থৈ যাব লাগে, থৈ গ'লে সিহঁতৰ চিন্তা হৈ থাকে কি কৰিলে কি নকৰিলে। গতিকে এনেকুৱা যদি এটা উপযুক্ত অনুষ্ঠান থাকে ৰঙিয়াত, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী মানে অতি সুখত দেখিব পাৰিব আৰু সিহঁতে নিঃসন্দেহে আমাৰ হাতত এৰি দি যাব পাৰিব। য'তেই নাযায় কিয়, চাকৰিয়েই হওক বা বিজনেছেই কৰক, আজিকালি ঘৰে ঘৰে সকলোৰে মাক দেউতাক দুয়োজনে চাকৰি কৰে। তাৰ উপৰিও মানে সিহঁতে ল'ৰা ছোৱালীক থোৱাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। সেইকাৰণে ভাবিলোঁ বহুত কিবা কিবি আছে, কিন্তু মই মনেৰে ভাবিলোঁ যে এইটো কাম হাতত লৈ আগবাঢ়ি যাওঁ। কিমান আগবাঢ়িব পাৰোঁ নাজানো, ৰাইজৰ সহায় সহযোগিতা লাগিব। সহায় সহযোগিতা পালেহে আগবাঢ়িব পাৰিম। এতিয়া অনুষ্ঠানটো অনুষ্টুপীয়াকৈ মানে আৰম্ভ কৰিছোঁ, কি হয় নাজানো। আৰু এই চিন্তাটো কিয় আহিল মনত? মানে দেখিছোঁ এইটো আমাৰ ৰঙিয়াত হোৱা নাছিলে এইটো বস্তু, গতিকে এই বস্তুটো মানে ৰঙিয়াত মই ভাবিছোঁ এইটো যদি মই আৰম্ভ কৰোঁ তেতিয়াহ'লে অলপ মানে পিতৃ মাতৃবিলাকৰ অলপ সুবিধা হ'ব। সেইটো কাৰণে মই এইটো ষ্টেপ হাতত লৈছোঁ। কিমানজনী মহিলাই মানে ইয়াত হেৰি কৰিছে? ইয়াত 4জনী আছোঁ আমি, 4জনী আছোঁ। আৰু ইহঁতক মানে ৰখাৰ কাৰণেও আমাৰ 3জনী আয়া আছে। সেই 3জনী আয়া আহিব পৰা নাই কিবা অসুবিধা। মানে কেনেকুৱা সঁহাৰি পাব বুলি ভাবে আপুনি ৰাইজৰ সঁহাৰি যথেষ্ট পাম বুলি ভাবিছোঁ। আৰু সিহঁতে সহায় সহযোগিতা আগবঢ়াব। যাতে প্ৰথমবাৰৰ বাবে ৰঙিয়াত মানে কৰিছোঁ খোলা হৈছে। কোন ঠাইত এইখন হৈছে ৰঙিয়া ভট্টপাৰা 3 নম্বৰ দক্ষিণা কালী মন্দিৰৰ পথ। ঠিক আছে। উপস্থিত সকলো ব্যক্তিকে মই নমস্কাৰ জনোৱাৰ লগতে আমি নমস্কাৰ জনালোঁ। ইতিমধ্যে মোৰ উপৰোক্ত বক্তাগৰাকীয়ে কৈ গ'ল যে ইয়াৰ উদ্দেশ্য এই যে ৰঙিয়া হেপী চাইল্ড কেয়াৰ চেণ্টাৰ ইয়াতে নতুনকৈ আমাৰ ৰঙিয়াৰ বুকুত
মানে আৰম্ভণি কৰিব এই এটা ধুনীয়া প্ৰয়াস। এই প্ৰয়াসটো যদি সুন্দৰভাৱে হেৰি হয় আগলৈ প্ৰসাৰ আৰু প্ৰচাৰ হয় তেতিয়াহ'লে ইয়াৰ উন্নতি নিশ্চয় হ'ব। আৰু আমাৰ ৰঙিয়াত থকা যিসকল পিতৃ মাতৃ ব্যৱসায় বাণিজ্যৰ লগত জড়িত সেই সকলোবোৰে এইটো যদি গম পায় তেতিয়াহ'লে আমাৰ এই অনুষ্ঠানটিত তেখেতসকলৰ শিশুবিলাকক হয়তো ইয়াতে ৰখাৰ যত্ন কৰিব। ৰঙিয়াত মানে প্ৰথমবাৰৰ বাবে মানে ইয়াত মুকলি কৰা হৈছে, কি ক'ব? প্ৰথমবাৰৰ কাৰণে ৰঙিয়াৰ বুকুত এইটো মুকলি কৰা হৈছে। ইয়াৰ আগতে নাছিল। বহু কেইগৰাকীমান মহিলাই যিটো প্ৰয়াস লৈছে, প্ৰচেষ্টা হাতত লৈ এই কামটো উদ্যমেৰে চলাই নিম বুলি ভাবিছোঁ, তেওঁলোকক মই ধন্যবাদেই দিছোঁ। তেওঁলোকৰ উদ্দেশ্যও নিশ্চয় মহৎ। ইয়াতে দুটা উদ্দেশ্য আছে। এটা উদ্দেশ্য হ'ল ব্যৱসায়ো হয়তো নিশ্চয় থাকিবই, তাৰ দ্বিতীয়তে শিশুবিলাকক সেৱা কৰাৰো এটা মহৎ উদ্দেশ্য। গতিকে এই সকলোবোৰ উদ্দেশ্য যেতিয়া আমাৰ হয় বাস্তৱত পৰিণত হয় তেতিয়াহ'লে শিশুবিলাকো উপকৃত হ'ব, মাক দেউতাকবিলাকো উপকৃত হ'ব। গতিকে ইয়াকে কৰিব। ঠিক আছে। চেষ্টাটোকে হাতত ল'লোঁ। আমি দৈনন্দিন জীৱনত বহুত ধৰণৰ মাতৃয়ে হওক, চাকৰিয়ালে হওক, বহুত ধৰণৰ মানুহ লগ পাওঁ। তো সেই ক্ষেত্ৰত মই চবৰে সুবিধা অসুবিধাখিনি বুজি লৈ মানে এই নতুন চেষ্টাটো বাইদেউ আৰু মই মানে অলপ চিন্তা কৰিলোঁ এই বিষয়ে। তো এই বিষয়ে চিন্তা কৰি মানে আমি প্ৰথমে মানে আৰম্ভণি কৰিলোঁ। আমি প্ৰথম বেনাৰ লগালোঁ। তাৰপিছত মানে ৰাইজৰো অলপ সঁহাৰি আহিলে। তাৰপিছত আপোনাৰ লাহে লাহে আমি চিন্তা কৰিলোঁ কিছুমান সৰু ল'ৰা ছোৱালীক মোবাইলৰ পৰা দূৰত ৰাখিব পাৰিম। তো মোবাইলটো আজিকালি এনেকুৱা হৈছে সৰু ল'ৰা ছোৱালী চালে মানে এৰিয়ে নিদিয়ে। তো সেইটো কাৰণে মোবাইলৰ পৰা এটা দূৰত ৰখা প্ৰচেষ্টা আমাৰ। আৰু তাৰ লগতে আৰু আমি ভাবিছোঁ যিখিনি মাতৃৰ অসুবিধা আছে সেইখিনিও যাতে আমি হেৰি কৰিব পাৰোঁ। বিশেষকৈ মানে চাকৰিয়াল বা ব্যৱসায়ীসকলৰ বাবে যথেষ্ট সুবিধা হ'ব তেওঁলোকৰ শিশুসকলক ৰখাৰ বাবে। আৰু এইটো ব্যৱসায়ৰ লগতে আমাৰ সামাজিক এটা সেৱাও মানে আমি ভাবিছোঁ কৰিম বুলি। তো এতিয়া মানে বৰ্তমান আমি 3-4জন মানে সৰু কণ ল'ৰা ছোৱালীলৈ আগবাঢ়িছোঁ আৰু তাৰপিছত এতিয়া ৰঙিয়া ৰাইজৰ মানে সঁহাৰি পাম বুলি বহুত আশা কৰিছোঁ। এতিয়া আপোনালোকৰ ফালৰ পৰা এতিয়া মহিলাসকলক কি ক'ব? মহিলাসকলৰ ফালত আমাৰ ফালৰ পৰা আপোনালোকে যিটো কৰিছে বিশেষ মানে কি ক'ব মহিলাসকলক? আজিৰ মহিলাসকলক যিখিনি অসমৰ মহিলা আছে কি ক'ব? তেখেতসকল মানে আমি এইটো ভাবোঁ আমাৰ জন্ম হয় এটা পাৰপছৰ কাৰণে। আমি সেই পাৰপছটো আমি আমাৰ পৃথিৱীখনত অহাৰ লগে লগে আমাৰ ফিল কৰিব লাগে। তো আমি এটা ভিত্তি মানে ভাবি পেলাই এই বস্তুটো আগবাঢ়িছোঁ। তো সেই মহিলাসকলক যিমান মাতৃ আছে চবেই যাতে আমাক সঁহাৰি জনায় এইটো মানে আমি আশা কৰিছোঁ আৰু। তো তাৰ লগতে আৰু এটা কথা কৈ দিওঁ, আমাৰ